দেখিছেই ছবিয়ে কেতিয়াও মিছা কথা নকয় যেনে যাওঁ তেনিয়ে আপোনালোকক মানে এনেকুৱা ধৰণৰ উচ্ছেদ কৰা বহুত ডাঙৰ ডাঙৰ বিল্ডিং উচ্ছেদ কৰা আপোনালোকক ঘৰসমূহেই আপোনালোক দেখাব পাৰিম বা আপোনালোকে দেখিব আৰু আপোনালোকে দেখিছেই তাহলে হয়তো স্থানৰ এটা বিল্ডিং আছিল বহুত ডাঙৰ বিল্ডিং আছিল এই শ্বৰ্টখন খহি আছে চালকে এখন শ্বৰ্টখন খহাই দিলে দেখিলে তো সেইটো স্থানত যাবলৈ এতিয়া ৰাস্তা নাই মই আপোনালোকক গৈ দেখালোগৈহেঁতেন কিন্তু আপোনালোকক ক'ব বিচাৰিছোঁ যেন উৰিয়াম ঘাটত 11,000 ভূমি ইহঁতি দখল কৰি আছিল কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি পদক্ষেপ ল'লে কিন্তু এখনো চৰকাৰৰ দিনত কিন্তু এই পদক্ষেপটো লোৱা নাছিল দেই যি বনাঞ্চলসমূহ দখল কৰি আছিল এই কামটো কিন্তু এখনো চৰকাৰৰ দিনত কৰা নাছিল কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এইটো কিন্তু বহুত ভাল পদক্ষেপ ল'লে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে জানেনে উৰিয়াম ঘাটত বেদখলকাৰীয়ে কিমান মাটি দখল কৰিছিল আপোনালোকে জানেনে 11,000 ভূমি 11,000 ভূমি বেদখলকাৰীয়ে দখল কৰি লৈছিল আৰু 11,000 মানে ভূমি দখল কৰি ইহঁতি কি কৰিছিল আপোনালোকে জানেনে জানিলে আপোনালোকে আচৰিত হ'ব যেহেতুকে ৰাজ্যিক চৰকাৰৰ যি নিৰ্দেশত মানে সেইসমূহ উৰিয়াম ঘাটত সেইসমূহ যি বেদখলকাৰীয়ে ঘৰ সাজিছিল বেদখলকাৰীয়ে ইয়াত ভূমি দখল কৰি লৈছিল ৰাজ্যিক চৰকাৰৰ অৰ্ডাৰ মতে সেই ঘৰসমূহ বুলডোজাৰ চলাই দিলে কিন্তু আপোনালোকে জানেনে এই উৰিয়াম ঘাটত 11,000 বিঘা মাটি দখল কৰি লৈছিল আৰু 11,000 মাটি দখল কৰি ইহঁতি কৰিছিল কি জানেনে আপোনালোকে দেখাই দিছোঁ 11,000 ভূমি দখল কৰি ইহঁতি এনেদৰে তামোল বাগান পাতিছিল আপোনালোকক দেখুৱাই দিছোঁ চাই লওক ছবিয়ে কেতিয়াও মিছা কথা নকয় মই বৰ্তমান উপস্থিত আছোঁ উৰিয়াম ঘাটৰ যোনসকল মিয়া লোকে বেদখল কৰিছিল বনাঞ্চলসমূহ তো মই বৰ্তমান সেই লোকেশ্যনত উপস্থিত আছোঁ আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ 11,000কৈ ভূমি দখল কৰিছিল বুলি কৈছে আৰু সেই 11,000কৈ ভূমিত সেই 11,000 ভূমিত কি কৰিছিল ইহঁতি এনেদৰে তামোল বাগান পাতিছিল চাই লওক আপোনালোকক দেখুৱাই দিছোঁ লাইভ দেখুৱাই দিছোঁ ছবিয়ে কেতিয়াও মিছা কথা নকয় তো এনেদৰে সিহঁতি 1,000 বিঘা ভূমিত তামোল বাৰী পাতিছিল অকল তামোল বাৰীয়ে নহয় এনে ধৰক মানে এয়া আপোনালোকে দেখিছে এনেদৰে চব্জি খেতি কৰিছিল বহুত ডাঙৰ ডাঙৰ চব্জি খেতি কৰিছিল বহুত ডাঙৰ ডাঙৰ ফিচাৰী খান্দিছিল তো এনেদৰে ইহঁতি 11,000 ভূমি দখল কৰি লৈছিল মানে নিজৰ হাতত আনি লৈছিল কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে তো এই উৰিয়াম ঘাটত 11,000 ভূমি বেদখলকাৰীৰ পৰা মুক্তি কৰিলে মানে ইহঁতৰ ঘৰবিলাক বুলডোজাৰ চলালে আৰু ইয়াৰ পৰা ইহঁতক পঠিয়াই দিলে আৰু আপোনালোকে দেখিছে এনেদৰে ইহঁতি উৰিয়াম ঘাটত এনেদৰে বহুত ডাঙৰ ডাঙৰ বিল্ডিং বনাই বহুত ডাঙৰ ডাঙৰ অট্টালিকা বনাই ইহঁতি বেপাৰ বাণিজ্য কৰিছিল আপোনালোকক দেখুৱাই দিছোঁ চাই লওক ইয়াত বহুত ডাঙৰ ডাঙৰ বিল্ডিং আছিল এইটো স্থানত বহুত ডাঙৰ ডাঙৰ বিল্ডিং আছিল আপোনালোকে দেখিছে হয় এখন শ্বৰ্ট দেখিছে নাই এই শ্বৰ্টখন বুলডোজাৰে একদম পূৰা ভাঙি দিছে চাই লওক সেইখন এখন শ্বৰ্ট চাই লওক আপোনালোকে দেখিছেই ছবিয়ে কেতিয়াও মিছা কথা নকয় যেনে যাওঁ তেনিয়ে আপোনালোকক মানে এনেকুৱা ধৰণৰ উচ্ছেদ কৰা বহুত ডাঙৰ ডাঙৰ বিল্ডিং উচ্ছেদ কৰা আপোনালোকক ঘৰসমূহেই আপোনালোক দেখাব পাৰিম বা আপোনালোকে দেখিব আৰু আপোনালোকে দেখিছেই তাহলে হয়তো স্থানৰ এটা বিল্ডিং আছিল বহুত ডাঙৰ বিল্ডিং আছিল এই শ্বৰ্টখন খহি আছে চালকে এখন শ্বৰ্টখন খহাই দিলে দেখিলে তো সেইটো স্থানত যাবলৈ এতিয়া ৰাস্তা নাই মই আপোনালোকক গৈ দেখালোগৈহেঁতেন কিন্তু আপোনালোকক ক'ব বিচাৰিছোঁ যেন উৰিয়াম ঘাটত 11,000 ভূমি ইহঁতি দখল কৰি আছিল কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি পদক্ষেপ ল'লে কিন্তু এখনো চৰকাৰৰ দিনত কিন্তু এই পদক্ষেপটো লোৱা নাছিল দেই যি বনাঞ্চলসমূহ দখল কৰি আছিল এই কামটো কিন্তু এখনো চৰকাৰৰ দিনত কৰা নাছিল কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এইটো কিন্তু বহুত ভাল পদক্ষেপ ল'লে আপোনালোকক দেখুৱাই আছোঁ চাই লওক ইমান ডাঙৰ ডাঙৰ বিল্ডিং ইয়াতে ইমান ডাঙৰ ডাঙৰ বিল্ডিং সাজি লৈছিল চিন্তা কৰক আপোনালোকে আৰু যেনিয়ে চাই তেনিয়ে আপোনালোকে এনেদৰে
তামোল বাগানে দেখিবলৈ পাব। ইয়াত তামোল ঠাক লাগি আছে দেখিছেনে? ইয়াত তামোল ঠাক লাগি আছে। চাই লওক, আপোনালোকে দেখুৱাই দিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ উৰিয়াম ঘাটত। উৰিয়াম ঘাটত যিহেতুকে 11 বিঘা ভূমি মুকলি কৰিলে, যিহেতুকে দখল কৰি আছিল সেই লোকসকলৰ পৰা মুকলি কৰিলে। চাই লওক, এইটো এটা ডাঙৰ বিল্ডিং আছিল। ইয়াত এইটো পূৰা খহাই দিছে, টিংখিনিহে ওলাই আছে। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, এইবিলাক চাই লওক। আৰু কিছুদিনৰ আগলৈকে কিন্তু এইটো স্থানত গম পাইছেনে আপোনালোকে, কিছুদিনৰ আগলৈকে এইটো স্থানত কিন্তু বহুত এখন ইয়াত ডাঙৰ টাউন আছিল। কিন্তু সেই টাউন এতিয়া বৰ্তমান সময়ত নাই, যিহেতুকে ঘৰবিলাক উচ্ছেদ কৰি দিলে আৰু এইবিলাক বুলডোজাৰ চলাই দিলে। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, এইবিলাক ঘৰ উচ্ছেদ কৰিলে। এতিয়া বৰ্তমান সময়ৰ পৰিৱেশ, উৰিয়াম ঘাটৰ বৰ্তমান সময়ৰ পৰিৱেশ, যিহেতুকে বুলডোজাৰ চলাই দিলে, বুলডোজাৰ চলাই যোৱাৰ পাছৰ পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, এইটো স্থানতে আগতে পূৰা দোকান আছিল। ইয়াত চাই লওক, এইখন দোকান আছিল, এতিয়া দোকান নহয় আৰু। চাই লওক, এতিয়া দোকান নহয়, এতিয়া আপোনালোকে ইয়াত দেখিছেই, এতিয়া সম্পূৰ্ণভাৱে উচ্ছেদ হৈ গ'ল। চাই লওক, ইয়াত মানে ৰাস্তা কিনে কিনে দোকান আছিল, আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া 2-3খন মানে দোকান আছে বৰ্তমান সময়ত, নহ'লে কিছুদিনৰ আগলৈকে এইটো স্থানত পূৰা দোকান আছিল। চাই লওক, এতিয়া কোনো দোকান চোকান নাই আৰু। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ, এইটো স্থানতে দোকান আছিল। চাই লওক, দুদিনমানৰ আগলৈকে আপোনালোকৰ লোকেশ্যনটো দেখুৱাই দিছোঁ। চাই লওক, আৰু উচ্ছেদ কৰা লোকসকলৰ, উচ্ছেদিত লোকসকলৰ ইয়াৰ আছিল বাৰী। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ, এইটো স্থানতে একদম পূৰা দোকান আছিল। আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, এইবিলাক সম্পূৰ্ণভাৱে বুলডোজাৰ চলাই দিলে। আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, ইয়াত মানে দোকান আছিল। চাই লওক, ইয়াত দোকান আছিল। এয়া চাই লওক, এখন কিমান ডাঙৰ এখন দোকান আছিল। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ, এখন পূৰা গিল হয়। চাই লওক, একদম পূৰা এইটো বুলডোজাৰ চলাই দিলে। চাই লওক, কিমান ডাঙৰ ডাঙৰ সিহঁতি অট্টালিকা বনাই লৈছিল, কিমান ডাঙৰ ডাঙৰ একদম পূৰা সিহঁতি ঘৰ বনাই লৈছিল ইয়াত ব্যৱসায় কৰিবৰ কাৰণে, যিহেতুকে একদম স্থায়ীভাৱে সিহঁতি একেবাৰে বসতি স্থাপন কৰি লৈছিল। ইমান ডাঙৰ বিল্ডিং। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, এইফালে এজোপা ডালিম লাগি আছে, এজোপা ডালিম। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, এইবিলাক পূৰা সম্পূৰ্ণভাৱে পূৰা ভাঙি দিয়া গ'ল। চাই লওক, এইবিলাক শ্বৰ্ট পূৰা। চাই লওক, এইবিলাক চাই লওক, কিমান ডাঙৰ ডাঙৰ ইহঁতে অট্টালিকা বনাই ৰাখিছিলে ইয়াত। চাই লওক, বৰ্তমান সময়ৰ পৰিৱেশ আপোনালোকে চাওক, যিহেতুকে বুলডোজাৰ চলাই গ'ল, উচ্ছেদ কৰি গ'ল, যিহেতুকে উচ্ছেদ কৰাৰ সময়ত যিহেতুকে পাব্লিকত ইয়াত সোমাব নিদিয়ে ন, সেইটো কাৰণে আপোনালোকক আহি সেই সময়ত দেখুৱাব নোৱাৰিলোঁ। এতিয়া বৰ্তমান বুলডোজাৰ চলাই যোৱাৰ পাছৰ দৃশ্যবিলাক দেখুৱাই আছোঁ, এতিয়া কেনে অৱস্থাত আছে। চাই লওক, এতিয়া বৰ্তমান সময়ত এনে অৱস্থাত আছে। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ, সেইবিলাকত টিংবিলাক পৰি আছে। চাই লওক, আগতে এইটো ৰাস্তাত এতিয়া এইবিলাক দোকান চোকান আছিল, এতিয়া বৰ্তমান সময়ত আপোনালোকে দোকান দেখিব নাপায়। হয়, এইফালে 1-2খনমান দোকান আছে, আমাৰ লোকেল মানুহৰ 1-2খন দোকান আছে। চাই লওক, পৰিৱেশটো চাওক। চাই লওক, যিহেতুকে এই উৰিয়াম ঘাটত 11,000 ভূমি ইহঁতি বেদখল কৰি আছিল, মানে সিহঁতে দখল কৰি আছিল, কিন্তু সেই দখল কৰা লোকসকলৰ পৰা বৰ্তমান সময়ত মুকলি কৰিলে। সেইটো বহুত ধন্যবাদ দিবই লাগিব। আৰু আপোনালোকে আপোনালোকৰ মনৰ মন্তব্যবিলাক দিবচোন, যিহেতুকে 11,000কৈ ভূমি সিহঁতি দখল কৰি ৰাখিছিল। আপোনালোকে যেতিয়া এইবিলাক উচ্ছেদ কৰিলে আপোনালোকে কেনেকুৱা পাইছে? মই কিন্তু বহুত ভাল পাইছোঁ দেই, যিহেতুকে ৰ'ব দে 1 মিনিট, ফোন এটা আহি গ'ল। মই ভিডিঅ' বনাই আছোঁ। হেল্ল', মই ভিডিঅ' বনাই আছোঁ। অঁ, হেল্ল', অঁ, দে হ'ব দে। তো আপোনালোকে দেখিছেই এইবিলাক বৰ্তমান সময়ৰ দৃশ্য। চাই লওক, 11,000কৈ ভূমি সিহঁতি দখল কৰি ৰাখিছিলে। এইফালে চালক তামোল। চালক, আপোনাৰ দেখাই দিছোঁ। চালক, ইয়াতে কিছুদিনৰ আগলৈকে এখন সুন্দৰ টাউন আছিল, আৰু এইবিলাক ডাঙৰ ডাঙৰ শ্বট। চালক, এইবিলাক খহি আছে, এইটো কিমান ডাঙৰ ডাঙৰ বিল্ডিং আছিলে। চাই লওক, ইয়াত পূৰা খহাই দিলে, বহুত ডাঙৰ ডাঙৰ বিল্ডিং আছিল। চাই লওক, ইয়াত চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ। হয়, বোলে এটা বৰ ডাঙৰ বিল্ডিং আছিল, কিন্তু এইটো স্থানত আমাৰ স্থানীয় যোনসকল লোক, এই লোকসকলৰ কিন্তু ঘৰবিলাক ভঙা নাই। এইটো ঘৰ। চাই লওক, আমাৰ স্থানীয় লোক। চাই লওক, আৰু এখন ডাঙৰ ডাঙৰ গেট। চাই লওক, এইখন ডাঙৰ ডাঙৰ গেট, ইয়াত কিমান ডাঙৰ ডাঙৰ বিল্ডিং আছে। চাই লওক, এইখন গেট, বৰ্তমান সময়ত এইখন গেটখন এনেকৈ পৰি আছে। চাই লওক, কিমান ডাঙৰ ডাঙৰ বিল্ডিং আছিল। বৰ্তমান সময়বিলাক এনেকৈ পৰি আছে, এতিয়াও এখন কামত দিব কিন্তু দেই, এতিয়াও এখন ভাল হৈ আছে এখন গেটখন, এতিয়া এখন কামত দিব, কিন্তু কোনে নিব? এবাৰতো নিব নোৱাৰে ন, তো এনেদৰে পৰি আছে এতিয়া। এইখন কিমান ডাঙৰ ডাঙৰ এখন গেট। চাই লওক, এইফালে চাই লওক,
আপোনালোকে চাওক কিমান ডাঙৰ ডাঙৰ ইয়াত বিল্ডিং আছিল, বহুত ডাঙৰ ডাঙৰ বিল্ডিং আছিল হয় ইয়াত। চাই লওক এইটো স্থানত, চাই লওক হয়খনটো চৰ্ট আপোনালোকে দেখিলে, আৰু হয়তো স্থানটো বহুত ডাঙৰ এটা বিল্ডিং সাজিছিল। চাই লওক এইবিলাক চাই লওক। তো এনেদৰে ইহঁতি মানে দখল কৰি ৰৈছিল, কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যিটো পদক্ষেপ ল'লে, বহুত এটা ভাল পদক্ষেপ ল'লে। আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক এয়া চাই লওক, সেইটো এটা চাই লওক পূৰা একদম পূৰা চৰ্ট আছিল, পূৰা এইটো ভাঙি বুলডোজাৰ চলাই দিলে, দেখিলে। ঠিক আছে, আপোনালোকক পৰিৱেশটো দেখালোঁ। ভিডিঅ'টো ইমানখিনি আছিল, আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।